বোকাজানত 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে প্ৰথম সংখ্যক ৰাইনো কাপ অপেন কাৰাটে প্ৰতিযোগিতা। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বোকাজান কাৰাটে সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে 9 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা বৃহৎভাৱে আয়োজন কৰিবলৈ লোৱা হৈছে প্ৰথম সংখ্যক ৰাইনো কাপ অপেন কাৰাটে প্ৰতিযোগিতা, য'ত অসমৰ কেইবাখনো জিলাৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছে খেলপথাৰ ৰিংসমূহ। অসমৰ অলিম্পিক সন্থা তথা অসম অলিম্পিক সন্থা আৰু অসম কাৰাটে সন্থাৰ তৰফৰ পৰা কেইবাজনো অভিজ্ঞতা সম্পন্ন বিচাৰকৰ তত্বাৱধানত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি 200তকৈও অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে বুলি সদৰি কৰিছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ 9 ফেব্ৰুৱাৰী বোকাজান ফাৰ্ষ্ট অপেন কেৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ গৈ আছোঁ। তো আয়োজন সম্পূৰ্ণৰূপে আমাৰ সমাপ্তিৰ পথত আগবাঢ়িছে। সকলো আমাৰ ইয়াৰ স্থানীয় যিসকল ক্লাবৰ সদস্য তেওঁলোকে সম্পূৰ্ণ সহযোগিতাৰে আমাৰ লগত লাগি আছে। পেণ্ডেলকে ধৰি পেলাই বাকী যিখিনি বস্তু প্ৰয়োজনীয় বস্তু গোটেইখিনি সম্পূৰ্ণ হ'বলৈ বেছি সময় নাই। আৰু যিহেতু যিসকল খেলুৱৈ তেওঁলোকো আহি ইতিমধ্যে খবৰ দিছে তেওঁলোক আহি আছে, তেওঁলোক পাবহি সন্ধিয়াৰ ভিতৰত। অসমৰ কোন কোন জিলাৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিছে? জিলা হিচাপে ক'বলৈ গ'লে নিজৰ আমাৰ কাৰ্বি আংলঙৰ বোকাজান, ডিফু, বকলীয়াকে ধৰি পেলাই দেৰগাঁও আহিছে, গোলাঘাট আহিব, শিলচৰ, তাৰপিছত আপোনাৰ নগাঁও আহিব, কলিয়াবৰৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব। এনেধৰণে ধৰি পেলাই প্ৰায় গোটেইকেইখন জিলাৰ পৰাই আমাৰ ইয়াৰ প্লেয়াৰ আহিব বুলি আমি খবৰ পাইছোঁ ইতিমধ্যে। এইবাৰ প্ৰথম আমাৰ ৰাইনো কাপ। আমি ৰাইনো কাপৰ যিহেতু গড় আমাৰ অসমৰ বিখ্যাত, সেইটো কাৰণে আমি ভাবিলোঁ আমি ৰাইনৰ নামতে টুৰ্ণামেণ্টটি আয়োজন কৰিম। যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে আমি সকলো এই এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেম বোকাজানত প্ৰথমবাৰৰ বাবে কেৰাটে এক চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ গৈ আছে, প্ৰথমবাৰৰ বাবে। ইয়াৰ আগতে তেনেধৰণৰ কোনো কেৰাটেৰ খেলৰ লগত সংগতি ৰাখি কোনো অনুষ্ঠান আয়োজন হোৱা নাই। প্ৰথম অৱস্থাত অকণমান আমাৰ অসুবিধাৰ সন্মুখীন হৈছিলোঁ, তথাপিতো আমাৰ যিহেতু ছেক্ৰেটাৰী মঞ্জু শৰ্মা ছাৰ আছে, তেখেত প্ৰশিক্ষকে হয়, লগত আমাৰ বহুতকেইজন আমাৰ বিভিন্ন আমাৰ অভিভাৱকৰ লগতে আদি কৰি স্থানীয় কিছু ব্যক্তিৰ আমি সহায় সহযোগ পাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰ ফলত আজি ইমানখিনি আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। প্ৰায় এতিয়ালৈকে খবৰ পোৱা মতে 200 ইতিমধ্যে ক্ৰছ কৰিছে বুলি গম পাইছোঁ। আৰু বিভিন্নজনে আমাৰ লগত যোগাযোগ কৰি আছে। জাজমেণ্ট হিচাপে ক'ৰ পৰা আহিছে? জাজমেণ্ট হিচাপে আমাৰ ষ্টেট আছাম অলিম্পিক এছ'চিয়েশ্যন বা আছাম কেৰাটে এছ'চিয়েশ্যনে তেওঁলোকে নিয়োগ কৰিছে। ইতিমধ্যে আমি 16 বা 17জনৰ ইতিমধ্যে লিষ্ট আমি পাইছোঁ, তেওঁলোকে গোটেইখিনি আয়োজন কৰিছে।